নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলো ভালে কুশলে আছে। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ: পশ্চিম এছিয়াৰ ভয়ংকৰ যুদ্ধৰ আপডেট, যিয়ে বিশ্বক তৃতীয় বিশ্বযুদ্ধৰ দুৱাৰদলিলৈ ঠেলি দিছে নেকি? কিন্তু এই সংকটৰ মাজতো ভাৰতৰ বাবে ডাঙৰ সকাহ। প্ৰতিৰক্ষাৰ বাবে ৫,০৮৩ কোটি টকাৰ চুক্তি আৰু ৫০ দিনৰ তেলৰ মজুতে দেশক দিছে সুৰক্ষাৰ গেৰাণ্টি। ইপিনে বটদ্ৰৱা থানত দেশৰক্ষীকো প্ৰৱেশত কিয় বাধা দিলে মুখ্যমন্ত্ৰীয়ে? ইয়াৰ বিপৰীতে ১৩ মাৰ্চত মোদীৰ কোকৰাঝাৰ ভ্ৰমণে কঢ়িয়াই আনিব পাৰে PM কিষাণৰ ২২ সংখ্যক কিস্তিৰ সুখবৰ। চেনেলটো এতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া ফাগুন মাহৰ ১৯ তাৰিখ আৰু ইংৰাজী ৪ মাৰ্চ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। প্ৰতিৰক্ষা ক্ষেত্ৰত ডাঙৰ পদক্ষেপ, ৫,০৮৩ কোটি টকাৰ চুক্তিত স্বাক্ষৰ ভাৰত চৰকাৰৰ। ভাৰতৰ সামুদ্ৰিক নিৰাপত্তা আৰু আকাশমাৰ্গৰ প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে দুখন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে। মুঠ ৫,০৮৩ কোটি টকাৰ ব্যয় সাপেক্ষে এই চুক্তিৰ অধীনত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বাবে উন্নতমানৰ হেলিকপ্টাৰ আৰু নৌসেনাৰ বাবে মিছাইল ক্ৰয় কৰা হ'ব। ইয়াৰে ২,৯০১ কোটি টকাৰ চুক্তিখন হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ সৈতে কৰা হৈছে, যাৰ জৰিয়তে ৬খন অত্যাধুনিক এডভান্স লাইট হেলিকপ্টাৰ MK3 লাভ কৰিব। এই যমজ ইঞ্জিনযুক্ত হেলিকপ্টাৰসমূহে উপকূলীয় নিৰাপত্তা, মাছমৰীয়াৰ সুৰক্ষা আৰু সাগৰীয় পৰিৱেশৰ নিৰীক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আনহাতে নৌসেনাৰ যুদ্ধ জাহাজসমূহৰ আকাশমাৰ্গৰ সুৰক্ষা বৃদ্ধিৰ বাবে ২,১৮২ কোটি টকাৰ ব্যয় সাপেক্ষে ৰাছিয়াৰ পৰা ভাৰ্টিকেল লঞ্চ মিছাইল ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই মিছাইলসমূহে যিকোনো বতৰতে শত্ৰুপক্ষৰ আকাশমাৰ্গৰ আক্ৰমণ প্ৰতিহত কৰি ভাৰতীয় যুদ্ধ জাহাজসমূহক অধিক সুৰক্ষিত কৰিব। এই চুক্তিয়ে ভাৰত আৰু ৰাছিয়াৰ মাজৰ দীৰ্ঘদিনীয়া কৌশলগত বন্ধুত্বক পুনৰ দৃঢ় কৰি তুলিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে এই নতুন অন্তৰ্ভুক্তিয়ে ভাৰতৰ সামুদ্ৰিক সীমাৰ সুৰক্ষা ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বটদ্ৰৱা আৰ্বিভাৱ ক্ষেত্ৰত জাতীয় সাজ বাধ্যতামূলক, নিজৰ দেশৰক্ষীকো প্ৰৱেশত বাধা মুখ্যমন্ত্ৰীৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ মৰ্যাদা আৰু আধ্যাত্মিক পৰিৱেশ অটুট ৰাখিবলৈ এক ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে দৌল উৎসৱৰ পবিত্ৰ ক্ষণত বটদ্ৰৱাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে এতিয়াৰ পৰা বটদ্ৰৱা আৰ্বিভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ হ'লে তাত দৰ্শনাৰ্থীয়ে বাধ্যতামূলকভাৱে পৰম্পৰাগত জাতীয় সাজপাৰ পৰিধান কৰিব লাগিব। আধুনিক পেণ্ট, চাৰ্ট বা অশোভনীয় সাজ পিন্ধি কোনো ব্যক্তিয়ে এই পবিত্ৰ প্ৰকল্পত প্ৰৱেশ কৰিব নোৱাৰিব। অৱশ্যে ১২ বছৰ তলৰ শিশুসকলৰ ক্ষেত্ৰত এই নিয়ম শিথিল কৰা হৈছে। এই নতুন নিয়মৰ প্ৰতি থকা দায়বদ্ধতাৰ নিদৰ্শন দি মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে পেণ্ট, চাৰ্ট পৰিধান কৰি থকা নিজৰ দেশৰক্ষীকো আৰ্বিভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ নিদিলে। উল্লেখযোগ্য যে শেহতীয়াকৈ এগৰাকী যুৱতীয়ে এই পবিত্ৰ স্থানত নৃত্য কৰি ভিডিঅ' বনোৱাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতেই থান পৰিচালনা সমিতি আৰু চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আগন্তুক ২-৩ দিনৰ ভিতৰতে এই নিৰ্দেশনা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ'ব। ইয়াৰ জৰিয়তে সত্ৰীয়া সংস্কৃতিৰ সক্ৰিয়তা আৰু আধ্যাত্মিকতা ৰক্ষা কৰিব বুলি আশা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ইন্ধনৰ ভাণ্ডাৰক লৈ শংকিত হোৱাৰ কাৰণ নাই, ভাৰতৰ হাতত আছে ৫০ দিনৰ তেলৰ মজুত। পশ্চিম এছিয়াত ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধ সদৃশ পৰিস্থিতিয়ে বিশ্বজুৰি খাৰুৱা তেলৰ বজাৰত অনিশ্চয়তাৰ সৃষ্টি কৰিছে। বিশেষকৈ ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হোৱাৰ আশংকাত ভাৰতৰ ইন্ধন যোগান ব্যৱস্থাক লৈ চৰ্চা চলিছিল। এই সময়তে কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই এক আশাব্যঞ্জক খবৰ দিছে। চৰকাৰী তথ্য অনুসৰি বৰ্তমান ভাৰতৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে। দেশৰ ওচৰত ২৫ দিনৰ খাৰুৱা তেল আৰু আন ২৫ দিনৰ বাবে পেট্ৰল ডিজেলৰ ভাণ্ডাৰ আছে। অৰ্থাৎ সামগ্ৰিকভাৱে আগন্তুক ৫০ দিনৰ বাবে দেশত ইন্ধনৰ কোনো নাটনি নহয়। মন কৰিবলগীয়া যে এই হিচাপত জৰুৰীকালীন বিশেষ কৌশলগত ভাণ্ডাৰক অন্তৰ্ভুক্ত কৰা হোৱা নাই। তেনেস্থলত ভাৰতৰ সামৰ্থ্য ৫০ দিনতকৈ অধিক হ'ব। কেৱল খাৰুৱা তেলেই নহয়, LPG আৰু LNGৰ যোগানৰ ক্ষেত্ৰতো দেশ বৰ্তমান সুৰক্ষিত অৱস্থাত আছে। পেট্ৰলিয়াম মন্ত্ৰালয়ে পৰিস্থিতিৰ ওপৰত চকু ৰাখিবলৈ ইতিমধ্যে ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা এক কণ্ট্ৰল ৰুমো মুকলি কৰিছে। গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত ৰাখিবলৈ চৰকাৰে বিকল্প উৎসৰ পৰাও তেল আমদানিৰ পৰিকল্পনা ইতিমধ্যে আৰম্ভ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যসভালৈ যোগেন মোহন আৰু টেৰছ কোৱালা, অসমৰ ২ সমষ্টিত নতুন মুখৰ ইংগিত। অসমৰ ৰাজনৈতিক মহলত উৎকণ্ঠাৰ অন্ত পেলাই মঙলবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। অসমৰ 2খন আসনৰ বাবে দলটোৱে বৰ্তমানৰ মন্ত্ৰী যোগেন মোহন আৰু বিধায়ক টেৰছ কোৱালাক প্ৰক্ষেপ কৰিব। যোগেন মোহন বৰ্তমান মাহমৰা সমষ্টিৰ বিধায়ক হোৱাৰ বিপৰীতে টেৰছ কোৱালা দুলীয়াজান সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আহিছে। বিজেপিৰ এই সিদ্ধান্ত স্পষ্ট কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনত এই 2 গুৰুত্বপূৰ্ণ সমষ্টিত দলে নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। অসমৰ লগতে বিজেপিয়ে বিহাৰ, হাৰিয়ানা, উৰিষ্যা আৰু পশ্চিমবংগৰ বাবেও প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে। বিহাৰৰ পৰা দলৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু শিৱেশ কুমাৰক মনোনীত কৰা হয়। আনহাতে পশ্চিমবংগৰ পৰা প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাহুল সিনহা আৰু ছত্তীশগড়ৰ পৰা লক্ষ্মী বাৰ্মাক প্ৰাৰ্থিত্ব দিয়া হ'ব।
একেদৰে উৰিষ্যাৰ পৰা সুজিত কুমাৰ আৰু মনমোহন চামাল তথা হাৰিয়ানাৰ পৰা প্ৰাক্তন সাংসদ সঞ্জয় ভাটেক দলীয় টিকট প্ৰদান কৰা হৈছে। এই ঘোষণাই দেশৰ আগন্তুক সংসদীয় সমীকৰণত বিশেষ গুৰুত্ব বহন কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কাজিৰঙাত পৰ্যটকৰ ভিৰ, 1 লাখৰ কাষ চাপিছে দৰ্শনাৰ্থী। মুকলি হ'ল বিশাল অৰ্কিড উদ্যান। ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ সোঁত অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। মঙলবাৰে গোলাঘাটৰ কহৰাত এখন অত্যাধুনিক অৰ্কিড উদ্যান মুকলি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমান কাজিৰঙাত পৰ্যটকৰ সংখ্যা প্ৰায় 1 লাখৰ কাষ চাপিছে। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণৰ পাছৰে পৰা ইয়াৰ জনপ্ৰিয়তা বহুগুণে বৃদ্ধি পাইছিল। 2025 চনৰ তথ্য অনুসৰি কাজিৰঙাই দেশৰ ভিতৰতে তৃতীয় সৰ্বাধিক ভ্ৰমণ কৰা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কেৱল জীপ বা হাতী চাফাৰীতে সীমাবদ্ধ নাথাকি পৰ্যটকসকলে যাতে কমেও 3 দিন কাজিৰঙাত অতিবাহিত কৰে তাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। এই লক্ষ্যৰে কৃষি বিভাগৰ তত্ত্বাৱধানত নিৰ্মিত নতুন অৰ্কিড উদ্যানখনত 900ৰো অধিক প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰা হয়। ইয়াৰ 7টা বিশেষ গ্লাছ হাউচ, শিশু উদ্যান, মুকলি মঞ্চ আৰু থলুৱা খাদ্যৰ বিপণীও আছে। মুখ্যমন্ত্ৰীয়ে বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে এই উদ্যানৰ প্ৰৱেশ মাচুল ৰেহাই দিবলৈ নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ উপৰিও ভৱিষ্যতে কাজিৰঙাত AI ভিত্তিক ফৰেষ্ট ইণ্টাৰপ্ৰিটেশ্যন চেণ্টাৰ নিৰ্মাণৰ পৰিকল্পনাও কৰা হয়, য'ত পৰ্যটকে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে গড়ৰ সৈতে কথা পতাৰ দৰে আমোদজনক অভিজ্ঞতা লাভ কৰিব পাৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ সকলো কলেজ বিশ্ববিদ্যালয় হ'ব আৱাসিক। 100% হোষ্টেলৰ সুবিধাৰ পৰিকল্পনা চৰকাৰৰ। ৰাজ্যৰ উচ্চ শিক্ষাৰ পৰিৱেশ অধিক উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক পৰ্যায়ক্ৰমে সম্পূৰ্ণ আৱাসিক প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰিছে। ডিব্ৰু কলেজৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সদৰি কৰে যে ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিয়াবলৈ আৰু বাহ্যিক বিভ্ৰান্তিৰ পৰা আঁতৰাই ৰাখিবলৈ 100% হোষ্টেল সুবিধা থকাটো জৰুৰী। IIT গুৱাহাটীৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ উদাহৰণ দি তেওঁ কয় যে আৱাসিক ব্যৱস্থাই ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশত সহায় কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে আগলৈ কেৱল নাক মূল্যায়নৰ গ্ৰেডৰ ওপৰত নিৰ্ভৰ নকৰি শিক্ষাৰ্থীৰ সংস্থাপন বা প্লেচমেণ্টৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হ'ব। ডিগ্ৰী প্ৰদান কৰাতকৈ কিমান ছাত্ৰ ছাত্ৰীয়ে চাকৰি পালে বা উদ্যমী হ'ল তাৰ ওপৰতহে শিক্ষানুষ্ঠানৰ সফলতা বিচাৰ কৰা হ'ব। ইয়াৰ উপৰিও তেওঁ ৰাজহুৱা অনুষ্ঠানসমূহ চমু আৰু অৰ্থপূৰ্ণ কৰাৰ লগতে শিক্ষাৰ্থীসকলক সাহসী আৰু স্পষ্টবাদী হ'বলৈ আহ্বান জনায়। ডিব্ৰু কলেজৰ প্ৰশাসনিক ভৱন নিৰ্মাণৰ বাবে 1.5 কোটি টকা দান কৰা কানৈ পৰিয়ালৰ শলাগ লৈ তেওঁ শৈক্ষিক উন্নয়নত সমাজৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 46খন আসনত জয়ৰ দম্ভ কংগ্ৰেছৰ, সংখ্যালঘু বলয়ৰ বাহিৰতো উত্থানৰ দাবী। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তীব্ৰ আত্মবিশ্বাসী হৈ পৰা দেখা গৈছে। দলীয় সূত্ৰৰ মতে এইবাৰ ৰাজ্যৰ অন্ততঃ 46খন বিধানসভা সমষ্টিত কংগ্ৰেছৰ স্থিতি অধিক শক্তিশালী। বিজেপিৰ সেই পুৰণি ধাৰণাটোক প্ৰত্যাহ্বান জনাই কংগ্ৰেছে দাবী কৰিছে যে তেওঁলোক কেৱল সংখ্যালঘু অধ্যুষিত অঞ্চলতে সীমাবদ্ধ নহয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যি 19খন আসনত 50%তকৈ অধিক মুছলমান ভোটাৰ আছে তাৰ বেছিভাগতে কংগ্ৰেছে জয়লাভ কৰিব বুলি নিশ্চিত। একেদৰে উজনি অসম আৰু উত্তৰ পাৰৰ 43খন আসনৰ ভিতৰত কমেও 23খন আসনত দলৰ সাংগঠনিক স্থিতি পূৰ্বতকৈ বহু উন্নত হৈছে বুলি দাবী কৰিছে। প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰিও দলটোৱে এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে। প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত চলি থকা স্ক্ৰিনিং কমিটিৰ পৰ্যবেক্ষণ আৰু স্বতন্ত্ৰ সংস্থাৰ জৰীপৰ ভিত্তিত এইবাৰ কেইবাজনো বৰ্তমানৰ বিধায়কৰ টিকট কটা যোৱাৰ সম্ভাৱনা আছে। কেৱল জিকিব পৰা প্ৰাৰ্থীকহে এইবাৰ অগ্ৰাধিকাৰ দিয়া হ'ব। আনহাতে মিত্ৰজোঁটৰ সহযোগী ৰাইজৰ দলৰ সৈতে আসন বুজাবুজিৰ বিষয়টো এতিয়াও স্থিৰ হোৱা নাই। ৰাইজৰ দলে 12ৰ পৰা 15খনৰ আসন দাবী কৰিছে যদিও কংগ্ৰেছে ইয়াক তেওঁলোকৰ সাংগঠনিক শক্তিৰ তুলনাত অধিক বুলি গণ্য কৰিছে। অহা 5 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া স্ক্ৰিনিং কমিটিৰ বৈঠকৰ পাছতে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা হোৱাৰ সম্ভাৱনা আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নাগালেণ্ডত বন্দে মাতৰমক লৈ বিতৰ্ক, কেন্দ্ৰীয় নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই বিধানসভাত সৰব বিধায়ক। নাগালেণ্ড বিধানসভাত মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক নিৰ্দেশনাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় জনতা পাৰ্টীৰ বিধায়ক চেই ৰুটছাই ৰাজ্যখনত বন্দে মাতৰম গোৱাটো বাধ্যতামূলক কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰা দেখা যায়। তেওঁ যুক্তি দৰ্শায় যে নাগালেণ্ড এখন খ্ৰীষ্টান ধৰ্মাৱলম্বী সংখ্যাগুৰু ৰাজ্য আৰু ভাৰতীয় সংবিধানৰ 371A অনুচ্ছেদৰ অধীনত ৰাজ্যখনক ধৰ্মীয় তথা সাংস্কৃতিক সুৰক্ষা প্ৰদান কৰা হৈছে। সেয়েহে এনে নিৰ্দেশনা জাপি দিয়াটো ধৰ্মীয় স্বাধীনতাৰ পৰিপন্থী হ'ব পাৰে। বিধায়কগৰাকীয়ে উল্লেখ কৰে যে দেশপ্ৰেম বা একতা কেতিয়াও কাৰোবাৰ ওপৰত জোৰ কৰি জাপি দিব নোৱাৰি। বিশেষকৈ বন্দে মাতৰমৰ ধৰ্মীয় প্ৰেক্ষাপটক লৈ চলি থকা সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ৰাজ্য চৰকাৰক এই নিৰ্দেশনা পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা দেখা যায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যন নামৰ ছাত্ৰ সংগঠনটোৱেও বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত ৰাষ্ট্ৰীয় সংগীতৰ পূৰ্বে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম গোৱাটো বাধ্যতামূলক কৰা কেন্দ্ৰীয় চৰকাৰৰ জাননীখনৰ বিৰোধিতা কৰা দেখা গৈছিল।
এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ কোকৰাঝাৰ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী 13 মাৰ্চত ঘোষণা হ'ব পাৰে নেকি PM কিষাণৰ 22 সংখ্যক কিস্তি প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ 22 সংখ্যক কিস্তিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থকা দেশৰ লাখ লাখ কৃষকৰ বাবে আহিছে এক আশাৰ খবৰ অহা 13 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ কোকৰাঝাৰ ভ্ৰমণ কৰাৰ কথা আছে ৰাজ্যিক মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্মই জানিবলৈ দিয়া মতে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ইয়াৰ মাজতে চৰ্চা চলিছে যে এই বিশেষ সমাৱেশৰ পৰাই প্ৰধানমন্ত্ৰী কৃষকসকলৰ একাউণ্টত 2000 টকাকৈ 22 সংখ্যক কিস্তিৰ ধন মুকলি কৰাৰ ঘোষণা কৰিব পাৰে উল্লেখনীয় যে 2025 চনৰ 19 নৱেম্বৰত 21 সংখ্যক কিস্তি মুকলি কৰাৰ পাছৰ পৰা কৃষকসকলে পৰৱৰ্তী কিস্তিৰ বাবে অপেক্ষা কৰি আছে যদিও চৰকাৰীভাৱে এতিয়ালৈকে কোনো আনুষ্ঠানিক তালিকা বা তাৰিখ ঘোষণা কৰা হোৱা নাই তথাপিও কোকৰাঝাৰৰ এই জনসভাক লৈ কৃষক সমাজৰ মাজত ব্যাপক জল্পনা কল্পনাৰ সৃষ্টি হৈছে হোলীৰ বতৰত এই ধন লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও এতিয়া সকলোৰে চকু 13 মাৰ্চৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ ওপৰত নিবদ্ধ হৈ আছে যদি এই ঘোষণা কৰা হয় তেন্তে ই হ'ব ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ কৃষকৰ বাবে এক ডাঙৰ উপহাৰ এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ বিশ্ব বজাৰত জিলিকিব অসমৰ মুগা এৰি গ্ৰাম্য অৰ্থনীতি সবলীকৰণত ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ অসমৰ অনন্য ঐতিহ্য মুগা আৰু এৰী শিল্পক এক নতুন মাত্ৰা প্ৰদান কৰি ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিবলৈ চৰকাৰে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে সমগ্ৰ ভাৰতৰ মুঠ মুগা উৎপাদনৰ 90% কেৱল অসমতে হোৱাৰ পৰিপ্ৰেক্ষিতত এই খণ্ডটোক আত্মনিৰ্ভৰ অসমৰ মূল স্তম্ভ হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হয় এই উদ্যোগৰ জৰিয়তে কেৱল হাজাৰ হাজাৰ পৰিয়ালৰ জীৱিকা নিশ্চিত কৰাই নহয় বৰঞ্চ থলুৱা সম্পদক বিশ্বমানৰ কৰি গঢ়ি তুলি এক নতুন সম্ভাৱনাৰ পথ মুকলি কৰা হৈছে ৰাজ্য চৰকাৰে এই লোককলা আৰু শিল্পৰ পুনৰুজ্জীৱনৰ বাবে বিভিন্ন সহায়ক আঁচনি গ্ৰহণ কৰিছে যাৰ ফলত থলুৱা শিপিনী আৰু শিল্পোদ্যমীসকলে বিশেষভাৱে উৎসাহিত হয় ঐতিহ্য সংৰক্ষণৰ লগতে স্থানীয় সম্পদসমূহক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি সংকল্প চৰকাৰে লৈছে ই অনাগত দিনত অসমক এখন সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব চৰকাৰৰ এই শক্তিশালী পদক্ষেপে ৰাজ্যৰ গ্ৰাম্য অঞ্চলসমূহলৈ নতুন শক্তি আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ বৰপেটা ৰোডত হ'ব বন্দে ভাৰত এক্সপ্ৰেছ ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা বৰপেটা জিলাৰ ৰেল যাত্ৰীসকলৰ বাবে এক অতি আনন্দৰ খবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুতবেগী ৰেলসেৱা বন্দে ভাৰত এক্সপ্ৰেছৰ এতিয়াৰ পৰা নতুনকৈ নিৰ্ধাৰিত ষ্টপেজ হ'ব বৰপেটাৰ ৰোড ৰেলৱে ষ্টেচন আজিৰ এক ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই গুৰুত্বপূৰ্ণ ঘোষণাটো কৰে যি সিদ্ধান্তই বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ যাত্ৰীসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল আৰু দ্ৰুত কৰি তুলিব ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন কমাণ্ড পোষ্টৰ বাবে নিযুক্তি শিক্ষকৰ পদৰ নিযুক্তি APSCত শেহতীয়াকৈ উত্তীৰ্ণসকলক নিযুক্তি পত্ৰ বিতৰণ ছোৱালীসকলৰ বাবে আৰক্ষীৰ চাকৰিৰ শাৰীৰিক পৰীক্ষাৰ ক্ষেত্ৰত উচ্চতাক লৈ হোৱা বাধা আঁতৰোৱাৰ বাবে পুনৰ বিবেচনা কৰিব বুলি জানিবলৈ দিয়ে লগতে জীৱন প্ৰেৰণা আঁচনিৰ বাবে পুনৰ তালিকা সংশোধন কৰি প্ৰকাশ কৰিব বুলি তেওঁ প্ৰকাশ কৰে প্ৰিয় দৰ্শক এতিয়া জানি লওক আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 4 মাৰ্চ 2024 বুধবাৰৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব দিনৰ ভাগত উজ্জ্বল ৰ'দৰ প্ৰখৰতা অব্যাহত থাকিব আৰু গৰম যথেষ্ট অনুভৱ হ'ব বৰ্তমানৰ আগজাননী অনুসৰি বৰষুণ হোৱাৰ কোনো সম্ভাৱনা দেখা নাই দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 31 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 24 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে সূৰ্যোদয় হ'ব পুৱা 5:42 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:29 এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ স্কুলতে হ'ব আৱশ্যকীয় আধাৰ আপডেট 1.2 কোটি শিশুৰ বায়োমেট্ৰিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে UIDAI দেশৰ কোটি কোটি ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে ভাৰতীয় অনন্য চিনাক্তকৰণ কৰ্তৃপক্ষই এক বৃহৎ সফলতা অৰ্জন কৰিছে শেহতীয়া তথ্য অনুসৰি দেশৰ 1,03,000তকৈও অধিক বিদ্যালয়ত বিশেষ অভিযান চলাই 7 পৰা 15 বছৰ বয়সৰ প্ৰায় 1.2 কোটি শিশুৰ বাধ্যতামূলক বায়োমেট্ৰিক আপডেট সম্পূৰ্ণ কৰা হয় এই বয়সৰ শিশুসকলৰ বাবে আধাৰৰ বায়োমেট্ৰিক অৰ্থাৎ আঙুলিৰ ছাপ আৰু চকুৰ মণি আপডেট কৰাটো অতি প্ৰয়োজনীয় আৰু চলিত বৰ্ষৰ অক্টোবৰ মাহলৈকে এই সেৱা সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে UIDAI ৰাজ্যিক শিক্ষা বিভাগসমূহৰ সহযোগত 4,000তকৈ অধিক মেচিন ব্যৱহাৰ কৰি স্কুলৰ চৌহদতে এই ব্যৱস্থা কৰিছিল চৰকাৰী সূত্ৰৰ মতে আধাৰৰ এই আপডেট থাকিলেহে ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী আঁচনিৰ সুবিধা বৃত্তি অৰ্থাৎ স্কলাৰশ্বিপ লাভ কৰিবলৈ লগতে NEET JEE আৰু CUETৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত বহাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হয় যিসকল শিশুৱে স্কুলৰ কেম্পত এই সুবিধা লোৱা নাই তেওঁলোকে ওচৰ আধাৰ কেন্দ্ৰলৈ গৈও এই কাম সম্পন্ন কৰিব পাৰিব অভিভাৱকসকলক তেওঁলোকৰ সন্তানৰ আধাৰ তথ্য সঠিক কৰি ৰাখিবলৈ কৰ্তৃপক্ষই পুনৰ আহ্বান জনোৱা দেখা গৈছে
এতিয়া আহিছোঁ আমি ব্যৱসায় বাণিজ্য শিতানলৈ। নিৰ্মাণ খণ্ডক বিশ্বমানৰ কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। বিনিয়োগ আৰু গৱেষণাত গুৰুত্ব দিবলৈ উদ্যোগপতিলৈ পৰামৰ্শ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশৰ উদ্যোগপতিসকলক বিনিয়োগ বৃদ্ধি কৰাৰ লগতে গৱেষণা আৰু নতুন প্ৰযুক্তিত গ্ৰহণত অধিক গুৰুত্ব দিবলৈ আহ্বান জনোৱা দেখা যায়। বাজেটৰ পাছত আয়োজিত এক বিশেষ ৱেবিনাৰত ভাষণ দি তেওঁ কয় যে বৰ্তমানৰ বিশ্বই এক বিশ্বাসযোগ্য নিৰ্মাণ সহযোগী বিচাৰিছে আৰু ভাৰতৰ বাবে এই ক্ষেত্ৰত আগভাগ লোৱাৰ এয়া এক সোণালী সুযোগ। প্ৰধানমন্ত্ৰীৰ মতে গৱেষণা ক্ষেত্ৰত কৃপণালী কৰাৰ দিন এতিয়া উকলি গৈছে। এতিয়া বিশ্বমানৰ সামগ্ৰী উৎপাদনৰ বাবে কেৱল এটাই মন্ত্ৰ হ'ব লাগে, গুণগত মান অৰ্থাৎ কোৱালিটি। বিভিন্ন দেশৰ সৈতে ভাৰতে কৰা মুক্ত বাণিজ্য চুক্তিসমূহৰ পূৰ্ণ সুযোগ ল'বলৈ হ'লে আমাৰ সামগ্ৰীসমূহ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ হ'ব লাগিব বুলি তেওঁ দোহাৰে। ইয়াৰ উপৰিও তেওঁ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহত অৰ্থাৎ MSME চেক্টৰসমূহক ডিজিটেল পদ্ধতি গ্ৰহণ কৰি উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ উৎসাহ যোগায়। এইবাৰ বাজেটত আন্তঃগাঁথনি আৰু লজিষ্টিক খণ্ডত অভিলেখ পৰিমাণৰ পুঁজি ধাৰ্য কৰা হৈছে বুলি তেওঁ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উদ্যোগত জগত বিত্তীয় প্ৰতিষ্ঠান আৰু ৰাজ্য চৰকাৰসমূহৰ যৌথ প্ৰচেষ্টাৰ ফলতহে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত হ'ব। লগতে তেওঁ বায়'ফাৰ্মা শক্তি মিছন আৰু বহনক্ষম উন্নয়নৰ বাবে কাৰ্বন কেপচাৰ মিছনৰ দৰে গুৰুত্বপূৰ্ণ আঁচনিৰ কথাও দোহাৰে। এতিয়া এই ছবি খেল জগতৰ খবৰসমূহৰ মাজলৈ। বিশ্বকাপ ফুটবলত ইৰাণৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা। আমেৰিকাৰ ভূমিত খেলিবলৈ অমান্তি ফুটবল ফেডাৰেশ্যন। 2026 চনৰ ফিফা বিশ্বকাপৰ আয়োজনক লৈ উত্তেজনাই বিৰাজ কৰিছে। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইৰাণৰ ৰাষ্ট্ৰীয় ফুটবল দলে আমেৰিকা যুক্তৰাষ্ট্ৰত হ'বলগীয়া বিশ্বকাপৰ মেচসমূহত অংশ ল'ব নে নাই তাক লৈ গভীৰ অনিশ্চয়তাই দেখা দিছে। ইৰাণৰ ফুটবল ফেডাৰেশ্যনৰ সভাপতি মেহদী তাজৰ মতে আমেৰিকা আৰু ইজৰাইলৰ শেহতীয়া সামৰিক আক্ৰমণৰ পাছত তেওঁলোকৰ খেলুৱৈসকলে আমেৰিকাৰ মাটিত আশাবাদী হৈ খেলিবলৈ যোৱাটো বৰ্তমান কঠিন হৈ পৰিছে। উল্লেখযোগ্য যে ইৰাণক বিশ্বকাপৰ গ্ৰুপ জিত স্থান দিয়া হৈছিল। সূচী অনুসৰি 15 জুনত কেলিফৰ্ণিয়াত নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু 21 জুনত বেলজিয়ামৰ বিৰুদ্ধে ইৰাণৰ খেলাৰ কথা আছিল। ইয়াৰ উপৰিও 26 জুনত ছিয়াটলত ইজিপ্তৰ বিৰুদ্ধে তেওঁলোকৰ অন্তিমখন প্ৰথম ৰাউণ্ডৰ মেচ অনুষ্ঠিত হোৱাৰ কথা আছে। কিন্তু বৰ্তমানৰ যুদ্ধ সদৃশ পৰিৱেশ আৰু আমেৰিকাৰ ভ্ৰমণৰ নিষেধাজ্ঞাৰ বাবে ইৰাণৰ খেলুৱৈ আৰু সমৰ্থকসকলৰ অংশগ্ৰহণক লৈ প্ৰশ্নচিহ্ন থিয় হৈছে। এই স্পৰ্শকাতৰ বিষয়টোত ফিফাই এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। এতিয়া এই আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। পশ্চিম এছিয়াত ভয়ংকৰ যুদ্ধৰ আপডেট। ইৰাণত 700ৰো অধিক লোকৰ মৃত্যু। ভাৰতীয় দূতাবাসৰ বিশেষ সতৰ্কবাণী। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধ এতিয়া চৰম পৰ্যায় পাইছেগৈ। যোৱা 27 ফেব্ৰুৱাৰীৰ পৰা আমেৰিকা আৰু ইজৰাইলে চলোৱা ধাৰাবাহিক আক্ৰমণত ইৰাণত এই পৰ্যন্ত 780 জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি ইৰাণৰ ৰেড ক্ৰেচেণ্ট ছ'চাইটিয়ে সদৰি কৰে। মঙলবাৰে ইজৰাইলে ইৰাণৰ নাটানছ পাৰমাণৱিক প্ৰকল্পৰ প্ৰৱেশদ্বাৰত বোমাবৰ্ষণ কৰাৰ লগতে নতুন ধৰ্মীয় নেতা নিৰ্বাচন কৰা পৰিষদৰ ভৱনতো আক্ৰমণ চলায়। প্ৰত্যুত্তৰত ইৰাণৰ মিছাইল আক্ৰমণত কেন্দ্ৰীয় ইজৰাইলত 7গৰাকী লোকৰ মৃত্যু হয়। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই সামৰিক অভিযান দীৰ্ঘম্যাদী হ'ব বুলিও ইংগিত দিয়ে। পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তেহৰাণত থকা ভাৰতীয় দূতাবাসে ইৰাণত থকা ভাৰতীয় নাগৰিকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু উচ্চ পৰ্যায়ৰ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে। আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ ইণ্ডিগো আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে জেড্ডাহ আৰু মাস্কটৰ দৰে চহৰলৈ বিশেষ বিমান চলাচলৰ আৰম্ভ কৰিছে। ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিৰীক্ষক সংস্থাই সমগ্ৰ পৰিস্থিতি এতিয়া নিৰীক্ষণ কৰি আছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণৰ নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।